এবাৰ ৰাজ্যত সংঘটিত হৈছে এক অতি চাঞ্চল্যকৰ ঘটনা। এবাৰ এমচিএইচত ওলাইছে তেজৰ দালাল। এমচিএইচত এবাৰ তেজৰ দালালে পিয়াপি দি ফুৰিছে। মুঠৰ ওপৰত ৰাজ্যত সংঘটিত হৈছে এক অতি চাঞ্চল্যকৰ ঘটনা, কিয়নো উত্তৰ পূব চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ত এবাৰ দপদপনি চলিছে তেজৰ দালালৰ। এমচিএইচৰ চৌহদত পিয়াপি দি ফুৰা দালালৰ দৌৰাত মই অতিষ্ঠ কৰিছে ৰোগীৰ অভিভাৱকসকলক। বৃহৎ ধনৰ বিনিময়ত ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰত পৰীক্ষা কৰোৱা হয় ৰোগীক। ইয়াতে উল্লেখ কৰিব লাগিব যে অসম চিকিৎসা মহাবিদ্যালয়ৰ নিৰাপত্তা কৰ্মীয়ে এনে 6জন দালালক কৰায়ত্ব কৰি গতাই দিছিল স্থানীয় বৰবাৰী আৰক্ষী চকীক। কিন্তু দালালকেইটাৰ বিৰুদ্ধে কোনো অভিযোগ তথা এজাহাৰ লাভ নকৰাত কালিয়ে মুকলি কৰি দিছে আৰক্ষীয়ে। আৰু তাৰ পিছতে আজি পুনৰ 3 দালালক কৰায়ত্ব কৰিছে আৰক্ষীয়ে। প্ৰদীপ ৰয়, দশৰথ দাস, বিকি দাস নামৰ 3 দালালক এতিয়া অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা কথা ইতিমধ্যে জানিব পৰা গৈছে। এটা উল্লেখ কৰিব লাগিব যে দীৰ্ঘদিনৰ পৰা তেজৰ এই দালাল চক্ৰটোৱে ধনৰ বিনিময়ত ৰোগীক যোগান ধৰি আহিছে তেজ, আৰু ইয়াৰে একাংশ ড্ৰাগছ আসক্ত লোকো জড়িত হৈ আছে এই তেজৰ দালাল চক্ৰটোত। ই ৰিক্সা চালকৰ ৰূপত থকা দালালৰ ভিতৰত আছে একাংশ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম তথা ব্যক্তিগত লেবৰেটৰীৰ দ্বাৰা নিয়োজিত। অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতে ৰোগীৰ অভিভাৱকক আগভেটি ধৰি ব্যক্তিগত লেবৰেটৰীলৈ লৈ গৈ ৰোগীক পৰীক্ষা কৰোৱাই দালালে। আৰু এই ঘটনাৰ পিছতে কিন্তু সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু দীৰ্ঘ দিনৰ পৰা এই অভিযোগ পোৱাৰ পিছতো চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু এই ক্ষেত্ৰত অভিযোগ উত্থাপিত হোৱাৰ অনুসৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ একাংশ চিকিৎসক কৰ্মচাৰীয়ে কমিশ্যন লাভালাভৰ ক্ষেত্ৰত অসম চিকিৎসা মহাবিদ্যালয়ত সম্ভৱ হোৱা চিকিৎসা আৰু পৰীক্ষা এতিয়া এমচিএইচৰ চৌহদৰ বাহিৰত একাংশ লেবৰেটৰীত আৰম্ভ হৈছে সমগ্ৰ প্ৰক্ৰিয়া। এই ঘটনাই কিন্তু তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজ্যজুৰি ইয়াক লৈ চৰ্চা আৰম্ভ হৈছে, কিয়নো আৰম্ভ হৈছে কমিশ্যনৰ অংক। এতিয়া এই যিসমূহ অসম চিকিৎসা মহাবিদ্যালয়ত এতিয়া কমিশ্যনৰ অংক আৰম্ভ হৈছে। চৰকাৰে প্ৰদান কৰা HIV পৰীক্ষা কৰা আৰম্ভ কৰি বিনামূলীয়া চিকিৎসা সেৱাৰ ক্ষেত্ৰতো অসম চিকিৎসা মহাবিদ্যালয়ৰ একাংশ চিকিৎসক আৰু কৰ্মচাৰীয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে দৈনিক দালালৰ জৰিয়তে সাধাৰণ ৰোগীৰ পৰা আহৰণ কৰিছে লাখে লাখে টকা। আমি কিছু ফটোগ্ৰাফ দেখুৱাই যোৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে কি আজি কৰায়ত্ব কৰা 3টাকৈ দালাল। আৰু দীৰ্ঘদিনৰ পৰা লেবৰেটৰীসমূহত চলি অহা এনে লুণ্ঠন ৰাজ আৰু অনিয়মৰ বিৰুদ্ধে নিমাত হৈ আছে জিলা প্ৰশাসন আৰু অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ। ইয়াক লৈ কিন্তু এতিয়া সচেতন মহলত তীব্ৰ চৰ্চা হৈছে, যিহেতু এই সমগ্ৰ ঘটনাত অতিষ্ঠ হৈ পৰিছে এতিয়া ৰোগীৰ অভিভাৱকসকল। জনাই যাবলৈ বিচাৰিছোঁ এতিয়া ডিব্ৰুগড় এমচিএইচৰ তেজ পিয়া দালালৰ দৌৰাত্ম দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটোত 3 তেজ দালালক গ্ৰেপ্তাৰ কৰিছে। এটা উল্লেখ কৰিব লাগিব যে উত্তৰ পূবৰ চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ত দপদপনি চলিছে তেজৰ দালালত। মুঠৰ ওপৰত এতিয়া এমচিএইচৰ চৌহদত পিয়াপি দি ফুৰা দালালৰ দৌৰাত মই অতিষ্ঠ কৰিছে ৰোগীৰ অভিভাৱকক। ৰোগীৰ পৰীক্ষাৰ নামত যিটো দালালৰ দপদপনি বুলি কোৱা হৈছে, এইটো মাজে মাজে আমাৰ হয় আৰু আমাৰ চিকিউৰিটি সেইখিনি ধৰাই পেলাই পুলিচক দিয়ে। আমি দেখিছোঁ যিখিনি মানুহ ইয়াত ইনভলভ হৈ আছে দেখিছোঁ মেক্সিমাম মানুহে আপোনাৰ ড্ৰাগ এডিক্টেড। গতিকে তেখেতসকলক পুলিচক চমজাই দিয়া হয়, অলপ দিনৰ পিছত নাইকিয়া হয়। সেইখিনি কি ব্যৱস্থা লোৱা হয় পুলিচে জানিব। গতিকে তাৰ যাতে এটা সমাধা হয়, যাতে স্থায়ী সমাধা হয়, সেইকাৰণে আমি জিলা প্ৰশাসনৰ লগত বিশেষকৈ আমাৰ বৰ্তমান আয়ুক্ত মহোদয়ৰ লগত আৰু পুলিচ ছুপাৰিণ্টেণ্ডেণ্টৰ লগত আমি কেইবালানিও আলোচনা কৰিছোঁ। আৰু তেখেতসকলৰ লগত 29 তাৰিখে বহি আমি এখন মিটিং কৰিছোঁ। আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মাইনুচ ফৰ্ম হৈছে। অকল দালালখিনিয়ে নহয়, দালালখিনি বাহিৰত ৰৈ থকা আপোনালোকে দেখিছে। ওচৰৰ লেবৰেটৰীবিলাকে হয়তো তেওঁলোকক পুহি ৰাখিছে, যিটো তেওঁলোকক মানুহ ইয়াৰ পৰা ওলাই যোৱাৰ লগে লগে তেখেতসকলক ধৰি পেলাই, বিশেষকৈ যিসকল মানুহ পঢ়া শুনা বা লিটাৰেট সেই মানুহখিনিক তেওঁলোকে কৰিব নোৱাৰে। যি অকৰা মানুহ কিছুমান ৰাইজ যি গাঁৱৰ পৰা আহে বা বাগানৰ পৰা আহে, তেনেকুৱা ধৰণৰ অকৰা মানুহক ফুচুলাই পেলাই এই ৰিপৰ্ট আপোনাক 1 ঘণ্টাতে দিম বা 2 ঘণ্টাতে দিম এনেকুৱা কৰি পেলাই লৈ যায়। নিদিয়া নহয় মাজে মাজে। সেইটো আমাৰ আগৰ পৰা কিন্তু ধৰি থকা হৈছে, আজি অলপ দিনৰ পৰা কিন্তু আমি দেখিছোঁ ধৰি পেলাই সেইসকলক দিয়া হৈছে। মই ইতিমধ্যে ক'লোঁ যে তেওঁলোকৰ মেক্সিমাম 2-1 দালাল তেওঁলোকে কৰি ৰাখিছে। তাৰ উপৰিও কিছুমান 3 হুইলাৰ
থ্ৰী হুইলাৰ যে অটো যিখিনি আমাৰ ইয়াত চলে তাৰো কেইজনমান তাত জড়িত আমি দেখিছোঁ তেওঁলোককো ধৰি দিয়া হৈছে আৰু সেইকাৰণে আমি ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ লগত এই কথাকে আলোচনা কৰিছোঁ সেইদিনাখন আমাৰ আয়ুক্ত মহোদয়ৰ লগত আৰু ছুপাৰিণ্টেণ্ডেণ্ট মহোদয়ৰ লগত যিখিনি আলোচনা হ'ল তাৰ লগত আমাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰো আহিছিল তেখেতক পুংখানুপুংখনে কৰা হ'ল যে আমাক অসম মেডিকেল কলেজৰ ভিতৰত ইমানখিনি থ্ৰী হুইলাৰৰ প্ৰয়োজন নাই আমাক মানুহ অহা যোৱা কৰিব কাৰণে লাগে হয় কিন্তু এই কেইখনমান হ'লে হৈ যায় আৰু আমাৰ যিটো যিটো আমি নৌজন এটা কৰিব বিচাৰিছোঁ যে এই সময়ত যাতে কাৰণে আপোনালোকে দেখিছে যে এইখন এখন চিকিৎসা মহাবিদ্যালয় ইয়াত ল'ৰা ছোৱালীয়ে ক্লাছ কৰিবলৈ যাব লাগে আৰু এটেণ্ডেণ্টে বিভিন্ন আমাৰ এই জেগাবিলাকত সন্মুখৰ জেগাবিলাকত দেখিছে তাত পৰীক্ষা নিৰীক্ষা কৰিব লাগে সেই সময়ত যদি গাড়ী ঘোঁৰা আৰু এই থ্ৰী হুইলাৰবিলাক